নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা। আপোনালোক সকলোকে গাঁৱলীয়া ডক্টৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা পেণ্ট'প্ৰাজল নামৰ পেণ্ট'প্ৰাজল বা অমিপ্ৰাজল এই গেছৰ ঔষধবিলাকৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি সাধাৰণতে পেটৰ যিকোনো সমস্যা হ'লেই, পেটটো গেছ গেছ লাগিলে সাধাৰণতে ফাৰ্মাচীৰ পৰা বা সাধাৰণতে নিজেই পেণ্ট'প্ৰাজল বা অমিপ্ৰাজল জাতীয় গেছৰ ঔষধবিলাক প্ৰায় ব্যৱহাৰ কৰোঁ। বা কেতিয়াবা পেটটো যিকোনো বেয়া লাগিলেই গেছৰ ঔষধ এটা খাই দিওঁ। বহুত দীঘলীয়াকৈ কিছুমান পেচেণ্টক দেখোঁ যে বহুত দীঘলীয়াকৈ গেছৰ ঔষধ খাই আছে। কিন্তু গেছ আৰু গেষ্ট্ৰাইটিছ দুটা ডিফাৰেণ্ট বেলেগ ধৰণৰ বস্তু। গেছ আমাৰ যিকোনো খোৱা বস্তু খালে আৰু বেক্টেৰিয়াবিলাকৰ দ্বাৰা খোৱা বস্তু হজম হৈ পেলাই পাচন হৈ পেলাই সকলোৰে পেটত গেছ ফৰ্ম হয়। কেতিয়াবা বেছি গেছ হ'লে সেইটোকে আমি গেছ নিচিনা অনুভৱ কৰোঁ। আৰু গেষ্ট্ৰাইটিছ হ'ল যেতিয়া আমাৰ পেটত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ বেছিকৈ ছিক্ৰেশ্যন হয়, তাৰ ফলত পেটৰ ষ্টমাকৰ যিটো লাইনিং থাকে, যিটো মিউকোছা, তাত ইনফ্লেমেশ্যন হৈ পেলাই আমাৰ পেটটো জ্বলা পোৰা লাগিব পাৰে, বুকুখন পোৰা অনুভৱ হ'ব পাৰে। সেইটো হ'ল গেষ্ট্ৰাইটিছ। গতিকে গেছ আৰু গেষ্ট্ৰাইটিছ দুয়োটা একে বস্তু নহয়। গেছ খোৱা বস্তু যিকোনো বস্তু খালে বা কিছুমান বস্তু খালে, যেনে মটৰজাতীয় বস্তু বা কবিজাতীয় বস্তু খালে কিছুমান মানুহৰ পেটটো গেছ গেছ অনুভৱ হয়। কিছুমান বস্তু চবেই হজম কৰিব নোৱাৰে। সেইটো হ'ল আপোনাৰ গেছ। আৰু গেষ্ট্ৰাইটিছটো হ'ল আপোনাৰ পেটৰ জ্বলা পোৰা কৰা এনেকুৱা অনুভৱবিলাক হ'ল, বুকুখন টেঙা উগাৰ অহা, সেইবিলাক হ'ল গেষ্ট্ৰাইটিছ। আৰু পেণ্ট'প্ৰাজল, অমিপ্ৰাজল এই জাতীয় ঔষধবিলাক হ'ল গেষ্ট্ৰাইটিছৰ ঔষধ। এইবিলাক গেছৰ ঔষধ নহয়। বা গেছৰ ঔষধ হ'ল আপোনাৰ খোৱা বস্তু। আপুনি ধৰক বেছিকৈ মছলা ব্যৱহাৰ কৰিলে, যেনেকৈ পিঁয়াজ, নহৰু বেছি পৰিমাণত খালে, পিঁয়াজ ধৰক বেছি পৰিমাণে খালে, মছলাজাতীয় খানা খালে, তেতিয়া আপোনাৰ পেটটো গেছ বেক্টেৰিয়াবিলাকে তাক পচন কৰাৰ ফলত গেছৰ সৃষ্টি হয়। বেছিকৈ গেছৰ সৃষ্টি হয়, কাৰণ পিঁয়াজজাতীয় বস্তুবিলাক বা এইবিলাক খালে আপোনাৰ বেছি গেছ অনুভৱ হয়। গতিকে এইটোৱে কথা, গেছ আৰু গেষ্ট্ৰাইটিছ দুটা পৃথক বস্তু। আৰু আপুনি যদি গেষ্ট্ৰাইটিছৰ ঔষধবিলাকৰ কাম কি? গেষ্ট্ৰাইটিছৰ ঔষধবিলাক অমিপ্ৰাজল, পেণ্ট'প্ৰাজল এইবিলাকৰ কাম হ'ল যে আমাৰ পেটৰ যিটো হাইড্ৰক্লৰিক এচিডৰ ছিক্ৰেশ্যনটো কমাই দিয়ে। আৰু গেষ্ট্ৰাইটিছ হোৱাৰ কাৰণটোৱে হ'ল যে আমাৰ শৰীৰত পেটৰ ভিতৰত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ ছিক্ৰেশ্যনটো বাঢ়ি হ'লে সি গেষ্ট্ৰাইটিছ কৰিব পাৰে। গতিকে পেণ্ট'প্ৰাজল, অমিপ্ৰাজল এইবিলাক ঔষধে আমাৰ শৰীৰত যিটো হাইড্ৰক্লৰিক এচিড থাকে, হাইড্ৰক্লৰিক এচিডৰ পৰিমাণটো কমাই দিয়ে। আৰু তেতিয়া সেইখিনি খালে আমি গেষ্ট্ৰাইটিছৰ পৰা আৰাম পাওঁ। কিন্তু ধৰক গেষ্ট্ৰাইটিছ হ'লেও আপোনাৰ পেণ্ট'প্ৰাজল, অমিপ্ৰাজল জাতীয় ঔষধবিলাক সাধাৰণতে খুব বেছি 2 মাহ বা 1 মাহ, তাতকৈ অধিক সময়ৰ কাৰণে ব্যৱহাৰ কৰা নহয়। গতিকে কিন্তু আপোনাৰ যদি গেছৰ সমস্যাৰ কাৰণে বা গেষ্ট্ৰাইটিছ নোহোৱাকৈ এনেই কোনো ডক্টৰক নেদেখুৱাকৈ গেছৰ ঔষধবিলাক বেছিকৈ ব্যৱহাৰ কৰি থাকে, তেতিয়া আপোনাৰ শৰীৰত পেটৰ ভিতৰত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণটো কমি যাব। কিন্তু সেই হাইড্ৰক্লৰিক এচিড যে পেটৰ ভিতৰত আমাক ভগৱানে যে হাইড্ৰক্লৰিক এচিড দিছে, তাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে। ভগৱানৰ প্ৰতিটো সৃষ্টিৰ কিছুমান কাৰণ আছে। যে হাইড্ৰক্লৰিক এচিডৰ কাম কি? হাইড্ৰক্লৰিক এচিডৰ কাম হ'ল ধৰক আমাৰ খোৱা বস্তুৰ লগত যিবিলাক বীজাণু প্ৰৱেশ কৰিব, সেইবিলাক এচিডে মাৰি পেলাব। যদি আপোনাৰ শৰীৰত আপুনি যদি গেছৰ ঔষধবিলাক খুব সঘনাই ব্যৱহাৰ কৰি থাকে, আপোনাৰ পেটত যদি হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ কম থাকে, তেতিয়া আপোনাৰ ইণ্টেষ্টাইনেল বেক্টেৰিয়াবিলাকে সহজে আপোনাক আক্ৰমণ কৰিব পাৰিব। আৰু কিছুমান কথা হ'ল যে হাইড্ৰক্লৰিক এচিডৰ আৰু কি কাম আছে? হাইড্ৰক্লৰিক এচিডে আপোনাৰ আইৰণৰ এবজৰ্পশ্যনত সহায় কৰে। হাইড্ৰক্লৰিক এচিডৰ অভাৱ হ'লে আপোনাৰ আইৰণৰ এবজৰ্পশ্যন ভাল নহ'ব। গতিকে আপোনাৰ আইৰণ কমি গ'লে শৰীৰত ৰক্তহীনতা হ'ব পাৰে। হাইড্ৰক্লৰিক এচিডৰ আৰু কাম হ'ল আপোনাৰ কেলছিয়াম এবজৰ্পশ্যনত সহায় কৰে।
কেলছিয়াম এবজৰ্পশ্যন, যদি কেলছিয়ামৰ পৰিমাণ আপোনাৰ শৰীৰত কমি যায় তেতিয়াহ'লে আপোনাৰ কেলছিয়ামৰ অভাৱ হ'ব পাৰে। আৰু হাইড্ৰক্লৰিক এচিডে লগত থকা ইন্ট্ৰিনজিক ফেক্টৰ বুলি এবিধ পদাৰ্থ হাইড্ৰক্লৰিক এচিডৰ লগত নিৰ্গত হয়। তাৰ কাম হ'ল আমাৰ শৰীৰত ভিটামিন B12ৰ এবজৰ্পশ্যনত সহায় কৰা। গতিকে আপুনি যদি পেণ্ট'প্ৰাজল, অমিপ্ৰাজল জাতীয় ঔষধবিলাক খুব দীঘলীয়াকৈ ব্যৱহাৰ কৰি থাকে, কোনো ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ দীঘলীয়াকৈ ব্যৱহাৰ কৰি থাকে, তেতিয়া আপোনাৰ শৰীৰত ইন্ট্ৰিনজিক ফেক্টৰৰ অভাৱ হৈ পেলাই ভিটামিন B12 ইন্ট্ৰিনজিক ফেক্টৰ নোহোৱাৰ কাৰণে ভিটামিন B12ৰ এবজৰ্পশ্যন নহ'ব, আৰু ভিটামিন B12 আপোনাৰ শৰীৰত এবজৰ্পশ্যন নহ'লে ভিটামিন B12ৰ অভাৱ হ'ব। গতিকে হাইড্ৰক্লৰিক এচিডৰ শৰীৰত আমাৰ ষ্টমাকত বা পেটত কিছুমান কাম আছে। যদি আপুনি অনবৰতে সেই ধৰক পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল জাতীয় ঔষধবিলাক ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ শৰীৰত পেটত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ কমি যাব, আৰু তেতিয়া আপোনাৰ আইৰণ, ভিটামিন B12, কেলছিয়ামৰ অভাৱ হ'ব পাৰে, আৰু আপুনি সহজতে যিকোনো বেক্টেৰিয়াৰ দ্বাৰা আপোনাৰ সংক্ৰমণ হ'ব পাৰে। আৰু পেণ্ট'প্ৰাজল, অমিপ্ৰাজল এইবিলাক ঔষধৰ বহুত দীঘলীয়াকৈ ব্যৱহাৰ কৰি থাকিলে কিছুমান ষ্টাডিয়ে কৈছে যে এইবিলাকে আপোনাৰ কিডনী, আমাৰ বৃক্ক ক্ষতিকে সাধন কৰিব পাৰে। ই এটা বৃক্কৰ ক্ষতিৰ এটা কাৰণ। গতিকে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এইটোৱে ক'ব লগা যে গেছ আৰু গেষ্ট্ৰাইটিছ দুটা পৃথক বস্তু। অমিপ্ৰাজল, পেণ্ট'প্ৰাজল, ৰেবিপ্ৰাজল এইবিলাক জাতীয় ঔষধবিলাক হ'ল গেষ্ট্ৰাইটিছৰ ঔষধ, যি আমাৰ শৰীৰত পেটত হাইড্ৰক্লৰিক এচিডৰ ছিক্ৰেশ্যনটো কমাই দিয়ে, আৰু এইবিলাক ঔষধ সাধাৰণতে গেষ্ট্ৰাইটিছ হ'লেও অতি বেছি 2 মাহৰ কাৰণে ব্যৱহাৰ কৰা যায়। অতি বেছি 1 মাহ, বা গেষ্ট্ৰিক আলচাৰ হ'লে ধৰক এনেকুৱা সময়ত 2 মাহৰ কাৰণে ব্যৱহাৰ কৰা যায়। কিন্তু তাতকৈ দীঘলীয়াকৈ যদি আপুনি এইবিলাক ঔষধ ব্যৱহাৰ কৰি থাকে, আপোনাৰ হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ পেটত কমি গ'লে তাৰ ফলত আপোনাৰ আইৰণ, ভিটামিন B12, ভিটামিন ডিৰ অভাৱ হ'ব পাৰে। গতিকে সকলোকে এইটোৱে অনুৰোধ যে আপোনালোকে অনবৰতে ধৰক পেটৰ যিকোনো সমস্যা হ'লেই অমিপ্ৰাজল, পেণ্ট'প্ৰাজল জাতীয় ঔষধবিলাক কোনো ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ, বা ডক্টৰৰ পৰামৰ্শ লৈ হ'লেও বহু ডক্টৰক মই দেখিছোঁ যে পেণ্ট'প্ৰাজল, অমিপ্ৰাজল জাতীয় ঔষধ প্ৰতিটো প্ৰেছক্ৰিপশ্যনতেই দিয়ে। গতিকে আপোনালোকে এজন উপযুক্ত ডক্টৰৰ পৰামৰ্শ লৈ সেই ঔষধবিলাক ব্যৱহাৰ কৰিব। আৰু পৰাপক্ষত এই ঔষধবিলাক খুব বেছিকৈ 2 মাহ বা 1 মাহৰ কাৰণে ব্যৱহাৰ কৰা যায়, তাতকৈ দীঘলীয়াকৈ সাধাৰণতে ব্যৱহাৰ কৰিব লগা নহয়। যদি আপোনাৰ অনবৰতে গেছৰ সমস্যা হৈ আছে, তেতিয়াহ'লে আপুনি এজন ভাল উপযুক্ত ডক্টৰক দেখুৱাই তাৰ চিকিৎসা কৰক। এয়াই মোৰ ক'ব লগা। ধন্যবাদ। কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্ট বক্সত দিব পাৰে, মই তাৰ উত্তৰ দিবলৈ যথাযথ চেষ্টা কৰিম। ধন্যবাদ।